নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়ান নেভি বিভাগৰ ফালৰ পৰা। যিহেতু ইণ্ডিয়ান নেভি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়সৰ সময়সীমাটো কিমান লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়ান নেভি SSR ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে অগ্নিবীৰ ফালৰ পৰা যিহেতু SSRৰ কাৰণে অনলাইন ফৰ্ম মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে এই পদসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইণ্ডিয়ান নেভিৰ আপোনালোকে এপ্লাই লাষ্ট ডেটটো 6/4/2026লৈকে আছে। এপ্ৰিল মাহৰ 6 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে আপোনালোকৰ 01-2027 আৰু 02-2027 বেটছৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে যিসকলে বিবাহ কৰা নাই তেওঁলোকেহে এই পদসমূহত আবেদন কৰিব পাৰিব। আনমেৰিড মেল এণ্ড ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অভাৰভিউটো যিটো দিয়া আছে, বৰ্তমান আপোনালোকৰ কিমান পোষ্ট মুকলি হৈছে কোনো আপডেট অহা নাই। পুৰুষৰ কাৰণে কিমান আছে, মহিলাৰ কাৰণে কিমান আছে, সেইটো আপোনালোকৰ বৰ্তমান আপডেট অহা নাই। যিহেতু নেম অফ অৰ্গেনাইজেশ্যনটোৰ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। নেম অফ বেচটো ইয়াতে আপোনালোকৰ 01-2027 আৰু 02-2027 কাৰণে পদ মুকলি কৰি দিয়া হৈছে। স্কিমটো হৈছে যিটো অগ্নিপথ স্কিমৰ ফালৰ পৰা যিহেতু নেভিৰ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহত আবেদন কৰিবলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে, যিটো আপোনালোকৰ অগ্নিবীৰ 01-2027 বেটছ হয়, সেইটো কাৰণে আপোনালোকৰ জন্মটো 1 ডিচেম্বৰ 2004 পৰা 31 মে 2009 মাজতে আপোনালোকৰ জন্ম হ'ব লাগিব। আৰু যিটো আপোনালোকৰ 02-2027 বেটছ হয়, তাতে আপোনালোকৰ 1 মে 2025 পৰা 31 অক্টোবৰ 2009লৈকে আপোনালোকে তাৰ মাজত আপোনালোকে জন্ম হ'ব লাগিব। ইয়াতে আপোনালোকৰ মেৰিটেল ষ্টেটাছটো যিহেতু আনমেৰিড কেণ্ডিডেটেহে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে বিবাহ কৰা নাই তেওঁলোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ দিয়া আছে, আপোনালোকে মিনিমাম 12 পাছ কৰিব লাগিব, উইথ আপোনালোকৰ মেথামেটিক্স ফিজিক্স থাকিব লাগিব। যিহেতু আপুনি ছায়েন্সৰ ফালৰ পৰা 12 পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে নেভি পদসমূহত আবেদন কৰিব পাৰিব। যিহেতু মেথামেটিক্স আৰু ফিজিক্স আপোনালোকৰ থাকিব লাগিব, লগতে আপোনালোকৰ 50% আপোনালোকৰ মাৰ্ক থাকিব লাগিব। যিটো আপোনালোকৰ হাই ছেকেণ্ডেৰী এক্সাম আছে, তাতে আপোনালোকৰ 50% মাৰ্ক পাব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, যিসকল OBC জেনেৰেল হয় তেওঁলোকে 550 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব, প্লাছ 18% GST থাকিব। আৰু যিসকল SC ST হয় তেওঁলোকেও 550 টকা দিব লাগিব, লগতে 18% GST থাকিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, মাষ্টাৰ কাৰ্ড, UPI যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াতে আপোনালোকে যিহেতু দেখিবলৈ পাইছে 14 মাৰ্চ 2026 পৰা 6 এপ্ৰিল 2026লৈকে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰিব পাৰিব। কাৰেকশ্যন উইণ্ডোটো আপোনালোকৰ 10 মাৰ্চৰ পৰা 10 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আপোনালোকৰ কাৰেকশ্যন উইণ্ডোটো খুলি দিয়া হ'ব। যদিহে আপোনাৰ কিবা এৰ' হয়, তেতিয়া আপোনালোকে কাৰেকশ্যনো কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।